भगवान आ गए नमः ओम कराय नमः मैया की जय। रेडी रहे अपना अपना अर्घ करके अभी अर्घ हम लोग देंगे मंत्र बोलेंगे और एक विशाल आयोजन बुलिয়ে ক'ব লাগিব। उत्तर गुवाहाटीत 30 বছৰ ধৰি এই ছট পূজা ভাগ আউনীআটী সত্ৰৰ ঘাটত হৈ আছিল। আজি 2 বছৰৰ পৰা বিশেষ অসুবিধাৰ বাবে আমি ইয়ালৈ আনিব লগা হয় আৰু ইয়াতে যি হনুমান ক্ষেত্ৰ আমাৰ মধ্যমখণ্ড বালিচৰত ইয়াত আয়োজন কৰা হৈছে। গুৱাহাটী উত্তৰ গুৱাহাটী চাংচাৰীকে ধৰি বিভিন্ন অঞ্চলৰ ভক্তসকল বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ আৰু তাৰ লগে লগে আমাৰ অসমীয়া যথেষ্ট সংখ্যক লোকে এই সূৰ্যক অৰ্ঘ্য দি এই ছট পূজা ভাগ কৰিছে আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সুন্দৰ এটা পৰিৱেশত সুব্যৱস্থিতভাৱে ঘাটত আহি পূজা ভাগ কৰিব পাৰে আৰু তাৰ লগে লগে সকলো ভক্তৰ বাবে ভোগৰ ব্যৱস্থা কৰা হৈছে, ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে এটি সুন্দৰ পৰিৱেশত এই পূজা ভাগ সূৰ্যক অৰ্ঘ্য দি ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰৰে আমি সম্পন্ন কৰিছোঁ আৰু আগন্তুক বছৰতো আমি ভাবিছোঁ যে ইয়াতকৈও আৰু অধিক সুবিধাৰে এই পূজা আচলতে সুন্দৰ ব্যৱস্থাপনাৰে আমি এই উত্তৰ গুৱাহাটী মধ্যমখণ্ড ছট পূজা ভাগ অনুষ্ঠিত কৰিছিলোঁ। ইয়াত বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে। আমি যদিও ভাবিছোঁ আমি এই পূজাখন উত্তৰ গুৱাহাটীৰ ভিতৰতে সীমাবদ্ধ নহয়, ইয়াতে আচলতে গুৱাহাটীত বহুত মানুহ অসুবিধা ভোগ কৰি এই অঞ্চলত আমাৰ এই পূজা ভাগত অংশগ্ৰহণ কৰিছে। তেখেতসকলে বহুত সন্তোষ অনুভৱ কৰিছে। ইয়াত আহল বহল ধুনীয়া পৰিৱেশ, ইয়াত বিভিন্ন আমাৰ ছট পূজাত যি ব্যৱস্থা কৰিব লাগে এইখিনি সম্পূৰ্ণ ব্যৱস্থা কৰিছে। ইয়াৰ ওচৰৰ অঞ্চলৰ গোটেই মানুহখিনিয়ে সহযোগ কৰিছে এইখিনিয়ে।